প্ৰলয়ংকাৰী বানৰ কবলত পৰি মৃত্যুক আঁকোৱালি ল'লে চৰাইদেউ জিলাৰ লাকুৱা সৰুপথাৰ ভাজনীগাঁৱৰ নিবাসী শান্তু ভূমিজ নামৰ ব্যক্তিজনে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা কেন্দ্ৰীয় সমিতিৰ লগতে তিনিচুকীয়া জিলা সমিতিয়ে শান্তু ভূমিজৰ পৰিয়ালৰ কাষত উপস্থিত হয়। উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজান হৰ, সাধাৰণ সম্পাদক দেৱেন ওৰাং, আছা তিনিচুকীয়া জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক জাৰ্নেল মিন্স লগতে আছাৰ বিষয়ববীয়া। উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে কিছু আৰ্থিক সাহায্য প্ৰদান কৰে। খুব দুখদায়ক মর্মবেদনা দুখ লগা এক ঘটনা। যেহেতু প্রাকৃতিক দুর্যোগ 2026 এই জাস্ট 2-4 দিন হয়েছে চৰাইদেউ জিলাৰ লাকুৱা সৰু মথৰাপুৰ ভাজনী সৰু মথৰাপুৰ ভাজনী চৰাইদেউ জিলাৰ লাকুৱা এইখন গাঁৱত আমি উপস্থিত হৈছোঁ। আমাৰ লগত আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতিৰ সন্মানীয় সভাপতি ৰেজান হৰ ডাঙৰীয়া, লগত কেন্দ্ৰ সমিতিৰ সম্পাদক ৰেজান হৰ আদিকে ধৰি কেন্দ্ৰ সমিতিৰ আৰু আঞ্চলিক লাকুৱা আঞ্চলিকৰ লগতে চৰাইদেউ জিলাৰ আদিবাসী ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া। আজি আমি এইখন গাঁৱত উপস্থিত হৈছোঁ আৰু য'ত নেকি শান্তু ভূমিজ ঘৰত আছিল আৰু ঘৰৰ পৰা ওলাব নোৱাৰাত বানৰ তাণ্ডৱত তেখেতে ঘৰতে মৃত্যুবৰণ কৰিবলগীয়া হ'ল আৰু অসম চৰকাৰে তেখেতক এককালীন সাহায্য আগবঢ়াইছে। গতিকে আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আহ্বান কৰিব খোজোঁ যিসকল বান পীড়িত ফ্লাড এফেক্টেড হৈছে, বিশেষকৈ এই গাঁওসমূহত এওঁলোকক খাদ্যৰ যোগান, বাসস্থানৰ যোগান আৰু বস্ত্ৰৰ যোগান যাতে চৰকাৰে ধৰে আৰু লগতে খেতি পথাৰ জীৱ জন্তু যান বাহন সকলো নষ্ট হৈছে, বিনষ্ট হৈছে। গতিকে সকলো ফালৰ পৰা যাতে ৰেহাই আৰু যোগানৰ ব্যৱস্থা কৰে, সেয়ে আমি আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতি, লাকুৱা আঞ্চলিক সমিতি আৰু চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা বৰ্তমান শাসনাধীষ্ঠ বিজেপি চৰকাৰখনক তথা এই চৰাইদেউ জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ, যিসকল মৃত্যু হৈ গ'ল সেই মৃত্যুকৰ পৰিয়ালত যাতে পৰ্যাপ্ত পৰিমাণে সাহায্য আৰু খাদ্যৰ ব্যৱস্থা আৰু ইয়াত মেডিকেলৰো ব্যৱস্থা যাতে কৰে, তাৰ কাৰণে আমি আহ্বান জনাব খোজোঁ। আৰু অনাগত দিনবোৰত আহিবলগীয়া দিনবোৰত স্বাস্থ্য, শিক্ষা আৰু জীৱন জীৱিকাৰ প্ৰতি চৰকাৰে এইখন এফেক্টেড বা বান পীড়িত ৰাইজৰ প্ৰতি যাতে সঁহাৰি জনাই আগবাঢ়ি আহে, কাম কৰে, তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। ধন্যবাদ। सरकारें दिए थे पूरा कितना पूरा पानी हो जाएगा মানে ওকে উঠুৱাই নিলে ন কहाँ ডুবলে নে কি ঘরে निकले ना पार लेने अच्छा घर गेले कितना भाड़ा हैं घर घाट तो में जाके पार आई पानी है पूरा पानी पानी है